ইফালে বিকশিত ভাৰত সংকল্প যাত্ৰা, আনফালে গয়া ৰাইজ বঞ্চিত চৰকাৰী আঁচনিৰ পৰা। আঁচনি আছে যিবিলাক আমাৰ মাছমৰীয়া আছে, মাছমৰীয়াবিলাকক এককালীন বছৰত ৩,০০০ টকাকৈ দিয়াও আমাৰ এই হাজোত অসমৰ ভূমিপুত্ৰ বড়োসকল বঞ্চিত চৰকাৰী আঁচনিৰ পৰা। ১৭ ঘৰ বড়ো সম্প্ৰদায়ৰ লোকে নাপালে কোনো চৰকাৰী আঁচনি। মোটামুটি ১৭ ঘৰমান আছে, এক ঘৰো পোৱা নাই, একো পোৱা নাই। বিকশিত ভাৰত সংকল্প যাত্ৰাৰ সভাত মুকলি ক্ষোভ গয়া ৰাইজৰ। হাজোত এফালে চৰকাৰৰ ব্যয়বহুল বিকশিত ভাৰতৰ সংকল্প যাত্ৰা সভা, আনফালে বঞ্চিত ৰাইজৰ ক্ষোভৰ বহিঃপ্ৰকাশ। শ্বহীদ সত্যনাথ গাঁও পঞ্চায়তৰ অন্তৰ্গত জাপিয়াৰ মেৰৰপাৰ চুবুৰীৰ দৰিদ্ৰ বড়ো পৰিয়ালক ঢুকি নাপালে একো চৰকাৰী আঁচনিয়ে। নাই প্ৰধানমন্ত্ৰী আৱাস যোজনা, নাই জল জীৱন, নাই উজ্জ্বলা আঁচনি, নাই অংগনবাড়ী কেন্দ্ৰ। আমি হাজো সমষ্টি বাক্যা তাৰমানে আমাৰ আজিলৈকে মেৰপাৰত এক ঘৰ পোৱা নাই, চৰকাৰী ঘৰ। তাৰে ভিতৰতে আমাৰ গাঁৱত যিখিনি দুখীয়া মানুহ এইখিনি পাব লাগে বুলি মই অনুৰোধ জনাইছোঁ। কোনো তাৰমানে চৰকাৰে আমাক বা কোনো সুবিধা দিয়া নাই আজিলৈকে। আপোনালোকে বড়ো মানুহ, আমি ট্ৰাইবেল মানুহ। ভূমিপুত্ৰ বুলি কয় আপোনালোকক? ভূমিপুত্ৰ আমি। এতিয়ালৈকে আমাক একো বস্তু দিয়া নাই। যোৱা নাই, এতিয়াও যোৱা নাই। আমাৰ গাঁৱত একো বস্তুৱেই যোৱা নাই এতিয়ালৈকে। অংগনবাড়ী আছে নে নাই? অংগনবাড়ীও নাই আমাৰ গাঁৱত। অংগনবাড়ীও নাই? আপোনালোকক উপেক্ষা কৰিছে নেকি চৰকাৰে? চৰকাৰে মানে আমাক অপমান কৰি আছে এতিয়া বৰ্তমান। যেনেকৈ আমাৰ কিবা যেনেকৈ আমাৰ হাজো সমষ্টিৰ যোনটো বাইদেউ আছে, বাইদেউ আমাক অপমান কৰিছে। কোনো এটা গাঁৱৰ চৰকাৰেতো চব দিয়া বুলি এটা মিটিং পাতি হৈছে, আমাক কি পোৱা নাই কিহৰ কাৰণে? ভাৰতৰ মিটিং কৰি আছে, এইটো বিকশিত হৈছে জানো? একো দিয়া নাই আমাক আজিলৈকে। আনকি এক ঘৰ হ'লেও পালেও মই শান্তি পালোঁ। আপোনালোকৰ চুবুৰীটোত কিমান মানুহ আছে? মোটামুটি ১৭ ঘৰমান আছে, এক ঘৰো পোৱা নাই, একো পোৱা নাই। বিকশিত ভাৰত সংকল্প যাত্ৰা সভাত ক্ষোভিত লোকক এই সমুদায়িক কথা কোৱাত বাধা প্ৰদান একাংশৰ। আমাৰ গাঁৱত কিয় পোৱা নাই এইটো মানে মই নাজানো। আৰু এটা মানুহ মই তাৰে আগতে মই কৈছোঁ, আজিকালি এক ঘৰত যদি পালোঁ হয় মই তথাপি শান্তি পালোঁ হয়। এই চৰকাৰী ঘৰ মই ক'ব বিচাৰিলোঁ, কোনো ক'ব নিদিয়ে। নেদে কিয় নেদে নাজানো। এইটো আচলটো ওলাই পৰিব নেকি? আপুনি ক'লে আচলটো ওলাই পৰিব। সেইকাৰণে মোক টানি টানি আনে মানুহে। এইটো মই নাম নকওঁ, টানি টানি আনে। মই কৈছিলোঁ, মই ক'ব যাই আছিলোঁ, ক'ব নিদিয়ে মোক। আমাৰ বড়ো চুবা বুলি কি আমাৰ বড়ো মানুহবিলাক কি নাম নাই নেকি? আমি কি গৰু নেকি? আমি পাব লগা বস্তু আমি পাব লাগে, এক ঘৰলৈ পাওঁ। কত দিনাত পাইছি, জাপিয়াত পাইছি, ঘৰে ঘৰে। আমাৰ মেৰপৰা এক ঘৰে কিয় নাপায়? নাই, অকল বড়ো মানুহ পোৱা নাই। কিহৰ কাৰণে নাপায়? এতিয়া প্ৰশ্ন হয়, কাৰ ভুলৰ বাবে এইসকল বড়ো সম্প্ৰদায়ৰ লোকে বঞ্চিত হৈ আছে চৰকাৰী আঁচনিৰ পৰা? নেতা পালি নেতাৰ ক্ষমতাৰ অপব্যৱহাৰ নে হেমাহি? হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট, DA365।